নমস্কাৰ গুড ইভিনিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো টিএ আৰ্মি ৰিক্ৰুটমেন্ট 2026 ৰ পদবিলাকৰ ফাইনালি ইন্টাৰভিউ ডেট আহি গল কোনটো তাৰিখে এই পদবিলাকৰ ইন্টাৰভিউ বা এক্সাম অনুষ্ঠিত হ'ব ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব টিএ আৰ্মি ৰিক্ৰুটমেন্ট 2026 ৰ পদবিলাক কোনখিনি পদৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব কোনটো তাৰিখে অনুষ্ঠিত হ'ব কোড কেনেকে গৈ পিনি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব মই আপোনালোকক ভিডিঅ'টো জৰিয়তে দেখাম সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিঅ' ডেসক্ৰিপচনত টিএ আৰ্মি ইন্টাৰভিউ ডেটটো ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে লিংকটোত ক্লিক কৰি আপোনালোকে নিজৰ ইন্টাৰভিউ ডেট আপোনালোকে চেক কৰি ল'ব পাৰিব আৰু নিজৰ এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এডমিট কাৰ্ড কেনেকে ডাউনলোড কৰিব ইন্টাৰভিউ কোনটো তাৰিখে অনুষ্ঠিত হ'ব মই আপোনালোকক ভিডিঅ'টো জৰিয়তে জনাম সো ভিডিঅ'টো আপোনালোকে হেকলৈকে চাই থাকিব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়ালে আপোনালোকে ফলো কৰি ল'ব তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যি সকল ক্যান্ডিডেটে CRPF সেন্ট্ৰাল ৰিজাৰ্ভ পুলিচ ফোৰ্স কনস্টেবল ট্ৰেডমেন্স এন্ড টেকনিক্যাল 9195 টা পদত যদি আপোনালোকে আবেদন কৰিছিলে তেতিয়ালে আপোনালোকে এতিয়া পৰা ভালকৈ ৰিটেন এক্সামৰ বাবে প্ৰস্তুতি চলাওক খুব কম দিনৰ ভিতৰতে এই পদবিলাকৰ এক্সাম অনুষ্ঠিত হ'ব তাৰ বাবে এতিয়া পৰা ভালকৈ প্ৰস্তুতি চলাওক তাৰ বাবে এখন বেচ বুক লৈ আহিছো এখনৰ নাম হৈছে CRPF কনস্টেবল ট্ৰেডমেন্স এন্ড টেকনিক্যাল ৰিটেন এক্সামৰ বাবে বেচ বুক সাকসু বুক এই সাকসু বুকখন যদি আপোনালোকে বাই কৰিব বিচাৰে তেতিয়ালে ভিডিঅ' ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ পিনি আপোনালোকে এতিয়া বাই কৰি লওক বেচ বুক CRPF কনস্টেবল ট্ৰেডমেন্স এন্ড টেকনিক্যাল ৰিটেন এক্সামৰ বাবে বেচ বুক সাকসু বুক যদি আপোনালোকে বুকখন বাই কৰিব বিচাৰে বাই কৰি লওক ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো টিএ আৰ্মি ৰিক্ৰুটমেন্ট 2026 ৰ পদবিলাকৰ ইন্টাৰভিউ এক্সাম ডেট আৰু এডমিট কাৰ্ড ডাউনলোড লিংক ভিডিঅ' ডেসক্ৰিপচনত যেটো টিএ আৰ্মি ৰিক্ৰুটমেন্ট 2026 ৰ পদবিলাকৰ এডমিট কাৰ্ড আৰু এক্সাম ডেট চেক কৰা লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰা লগালগ এনেকুৱা ধৰণকে পেজটো খোল খাব ইয়াতে আপোনালোকে দেখিছে টেৰিটৰিয়েল আৰ্মি ৰিক্ৰুটমেন্ট 2026 এডমিট কাৰ্ড আউট ডাউনলোড হিয়াৰ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হলে তললে স্ক্ৰল ডাউন কৰিব একেবাৰে হেকত যাব ইয়াতে আপোনালোকে দেখিছে টিএ আৰ্মি অফিচাৰ ৰিক্ৰুটমেন্ট 2026 যিখিনি আপোনালোকৰ অফিচাৰ ৰেংকৰ ভেকেন্সি মুকলি কৰা হৈছিল টিএ আৰ্মি ফালৰ পৰা 19 মে লৈকে এই পদবিলাকৰ এপ্লাই অনুষ্ঠিত হৈছিল যদি আপোনালোকে এই পদবিলাকত আবেদন কৰিছিল তেতিয়াহলে এই পদবিলাকৰ এক্সাম বা ইন্টাৰভিউ অনুষ্ঠিত হ'ব 12 জুলাই 2026 12 জুলাই তাৰিখে এই পদবিলাকৰ ইন্টাৰভিউ মানে এক্সাম অনুষ্ঠিত হ'ব যদি আপোনালোকে এপ্লাই কৰিছিল ইয়াৰ এপ্লাই হৈছিল 20 এপ্ৰিল 2026 পৰা 19 মে 2026 লৈকে এই পদবিলাকৰ এপ্লাই অনুষ্ঠিত হৈছিল আৰু ইয়াৰ এক্সাম ইন্টাৰভিউ অনুষ্ঠিত হ'ব 12 জুলাই 2026 যদি আপোনালোকে এপ্লাই কৰিছিল তেতিয়ালে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি লওক তললে স্ক্ৰল ডাউন কৰিব একেবাৰে হেকত যাব ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেন্ট ৱেবছাইট লিংক টিএ আৰ্মি অফিচাৰ এডমিট কাৰ্ড লিংক এই ক্লিক অপচনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়া লগালগ ডাইৰেক্টলি এডমিট কাৰ্ড ডাউনলোড কৰা পেজলৈ আপোনালোকক লৈ যাব টেৰিটৰিয়েল আৰ্মি কমিশন TAC 2026 ইয়াতে আপোনালোকে নিজৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড বহাই পিনে যেটো ক্যাপচা কোড দিছে সেই ক্যাপচা কোডটো বহাই পিনে আপোনালোকে লগইন অপচনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ নিজৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব যদি হে আপোনালোকে টিএ আৰ্মি অফিচাৰ ৰেংকৰ পদবিলাকত যদি আপোনালোকে আবেদন কৰিছিল তেতিয়ালে ফাইনালি আপোনালোকৰ এডমিট কাৰ্ড আহি গল আৰু ইয়াৰ এক্সাম বা ইন্টাৰভিউ অনুষ্ঠিত হ'ব 12 জুলাই 2026 যদি ভিডিঅ'টো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিঅ'টো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ